Hello student, মই এতিয়া তোমালোকৰ লগত ভইচৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আমি ভইচৰ বিষয়ে ইতিমধ্যে প্ৰথম ভাগত আলোচনা কৰিছিলোঁ। ভইচৰ বিভিন্ন নিয়মসমূহ আৰু লগতে টেন্সৰ নিয়মসমূহৰ সৈতে। টেন্স বুলি কওঁতে আমি প্ৰথম ভাগত present simple tense, present continuous tense, present perfect tense, past simple tense, past continuous tense, past perfect tense আমি এইকেইটাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি প্ৰথম ভাগত ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰা নাছিলোঁ। গতিকে এইটো ভাগত আমি ফিউচাৰ টেন্সৰ লগত আৰু ইয়াৰ অন্যান্য বাকী ৰুলসমূহ আলোচনা কৰিম। গতিকে তোমালোকে মনোযোগেৰে ভিডিঅ'টো ভালকৈ শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে যেতিয়া শুনি থাকিবা লগতে বহি আৰু পেন উলিয়াই ল'বা, উলিয়াই বুজি পেলাই লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া বুজিবলৈ আৰু সহজ হ'ব। এতিয়া আমি ফিউচাৰ সিম্পল টেন্সৰ এটা সেন্টেন্স লওঁ। I shall buy a pen. I shall buy a pen. এই সেন্টেন্সটো আমি পেসিভ কৰোঁতে ইয়াৰ পেসিভ ফৰ্মটো আমি জানিব লাগিব। ইয়াৰ পেসিভ ফৰ্মটো হ'ল subject plus will be oblique shall be plus verb 3 plus by plus object। তোমালোকে নিশ্চয় লিখি লৈছা বহিত। subject plus will be oblique shall be plus verb 3 plus by plus object। এতিয়া এইটো আমি পেসিভ কৰোঁতে আমি পাম a pen will be bought by me। এইটো হ'ল ইয়াৰ পেসিভ। এতিয়া আমি ফিউচাৰ কন্টিনিউয়াছ তাৰ বিষয়ে আলোচনা কৰোঁ। ফিউচাৰ কন্টিনিউয়াছৰ এটা সেন্টেন্স লৈছোঁ। She will be writing a letter. She will be writing a letter. এইটো হ'ল আমাৰ ফিউচাৰ কন্টিনিউয়াছৰ সেন্টেন্স। আমি প্ৰথমে ফিউচাৰ কন্টিনিউয়াছৰ পেসিভ ফৰ্মটো জানিব লাগিব। ফিউচাৰ কন্টিনিউয়াছৰ পেসিভ ফৰ্মটো হ'ল subject plus will be being oblique shall be being plus verb 3 plus by plus object। এইটো অকণ দীঘলৰো তোমালোকে মনত ৰাখিব লাগিব। subject plus will be being oblique shall be being plus verb 3 plus by plus object। আমাৰ সেন্টেন্সটো আছিলে she will be writing a letter। আমাৰ সেন্টেন্স এইটো আছিলে। তো এইটো আমি পেসিভ কৰিম। পেসিভ কৰোঁতে হ'ব a letter will be being written by her। তোমালোকে বুজিবলৈ চেষ্টা কৰিছা। আৰু এটা এক্সাম্পল কৈছোঁ। they will be playing football। They will be playing football। ইয়াৰ ডেটো হ'ল আমাৰ সাবজেক্ট, will be playing টো হ'ল ভাৰ্ব আৰু ফুটবলটো হ'ল অবজেক্ট। গতিকে ফুটবল will be being played by them। আমাৰ এনসাৰটো হ'ল ফুটবল will be being played by them। এইটো আমি ফিউচাৰ কন্টিনিউয়াছৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি ফিউচাৰ পাৰফেক্ট তাৰ বিষয়ে আলোচনা কৰোঁ। they will have made
a house. They will have made a house. এইটো হল আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ এটা এক্সাম্পল। এই সেন্টেন্সটো পেসিভ কৰাৰ আগতে ইয়াৰ আমি পেসিভ ফৰ্মটো জানিব লাগিব। ইয়াৰ পেসিভ ফৰ্মটো হল সাবজেক্ট প্লাস will have been oblique shall have been plus verb 3 plus by plus object। তোমালোকে ফৰ্মটো লিখি লৈছা। ফৰ্মটো মই আকৌ এবাৰ কৈছোঁ, সাবজেক্ট প্লাস will have been oblique shall have been plus verb 3 plus by plus object। এতিয়া আমাৰ সেন্টেন্সটো আছিলে they will have made a house। এই সেন্টেন্সটো আমি পেসিভ কৰিম। পেসিভ কৰিলে হ'ব a house will have been made by them। a house will have been made by them। স্টুডেন্ট, আমি ইতিমধ্যে ফিউচাৰ টেন্সৰ তিনিটা ফৰ্ম আলোচনা কৰিলোঁ, ফিউচাৰ সিম্পল, ফিউচাৰ কন্টিনিউয়াস, ফিউচাৰ পাৰফেক্ট। গতিকে আমাৰ টেন্সৰ যিকেইটা ফৰ্ম আছে সেইকেইটাৰ বিষয়ে আমাৰ আলোচনা কৰা হ'ল। আমি প্ৰথম ভাগত 6টা ফৰ্মৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু এই দ্বিতীয় ভাগত আমি 3টা ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। এই টেন্সৰ ফৰ্মকেইটা আমি ভালকৈ মনত ৰাখিব লাগিব, কিয়নো আমি যিমানবোৰ সেন্টেন্স পাম এই 9টা ফৰ্মৰ ওপৰতে থাকিব। গতিকে এই 9টা ফৰ্ম যদি আমাৰ ভালকৈ মনত থাকে তেনেহলে আমাৰ ভয়েস ভুল হোৱা চান্স খুব কম থাকিব। এতিয়া আমি ভয়েসৰ আৰু কেইটামান বেলেগ ৰুল আছে সেইকেইটাৰ বিষয়ে আলোচনা কৰোঁ আহা। নাম্বাৰ 1 মনত ৰাখিবা, যদি সেন্টেন্সত can, could, may, might, must, would, should আদি এই ভার্ব কেইটা পাওঁ তেতিয়া পেসিভ কৰোঁতে এই ভার্ব কেইটা সলনি নহয়। ইয়াৰ লগত টু বি ভাৰ্বৰ বি ভাৰ্বটো বহিব। নিশ্চয় বুজি পাইছা যে যদি সেন্টেন্সত can, could, may, might, must, would, should এই ভার্ব কেইটা পাওঁ তেতিয়া এই ভার্ব কেইটা সলনি নহয় আৰু ইয়াৰ লগত টু বি ভাৰ্বৰ বি ভাৰ্বটো বহিব। এক্সাম্পল, I can do it, I can do it। ইয়াত can ভাৰ্বটো আছে, গতিকে can ভাৰ্বটো সলনি নহয়। can ভাৰ্বৰ পিছত টু বি ভাৰ্বৰ বি ভাৰ্বটো বহিব। It can be done by me। কি হ'ব? It can be done by me। তোমালোকে বহিত লিখি বুজিবলৈ চেষ্টা কৰিবা। এইটো হ'ল আমাৰ আদাৰ্স ৰুলৰ নাম্বাৰ 1 ৰুল। নাম্বাৰ 2, যদি সেন্টেন্সত আমি দুটা অবজেক্ট পাওঁ, যদি সেন্টেন্সত দুটা অবজেক্ট পাওঁ, বিশেষকৈ গিভ, টিচ, আস্ক, ফিল, বাই, প্ৰমিস এই ভাৰ্ব কেইটাৰ লগত দুটা অবজেক্ট থাকিব। আৰু যদি আমি দুটা অবজেক্ট পাওঁ তেতিয়া এটা আমি ডাইৰেক্ট অবজেক্ট কৰিব লাগে আৰু এটা আমি ইনডাইৰেক্ট অবজেক্ট কৰিব লাগে। আৰু এই ধৰণৰ সেন্টেন্সবোৰক ৰিটেন অবজেক্ট বুলি কোৱা হয়। দুটা অবজেক্ট থকা সেন্টেন্সবোৰ কৰোঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ যিকোনো এটা অবজেক্ট আমি সাবজেক্টৰ স্থানলৈ আনি ইটো অবজেক্ট
আমি তাৰ নিজৰ স্থানতে ৰাখিব লাগিব যেনে I give him a pen এই সেন্টেন্সত দুটা অবজেক্ট আছে him আৰু a pen আমি ইয়াৰ যিকোনো এটা অবজেক্ট আমি সাবজেক্ট হিচাপে আনিব পাৰোঁ প্ৰথমে আমি হিমটো আনিলো হিমটো আনোতে হি হ'ল he is given a pen by me আমি হিমটো আনোতে এইদৰে কৰিলো এতিয়া আমি a পেনটো আনো a pen is given him by me তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আৰু এটা বেলেগ ৰুলৰ বিষয়ে কওঁ এটো হ'ল তোমালোকক প্ৰথমতে মই কৈ আহিছিলোঁ যে পেসিভ কৰোতে ৰুল নম্বৰ 4 আছিলে পেসিভ কৰোতে মেইন ভাৰ্বৰ পিছত বা ভাৰ্ব 3 পিছত আমি বাই এট উইথ টু আদি প্ৰিপজিশন বহুৱাম আমি বাই বিষয়ে ইতিমধ্যে আলোচনা কৰি আহিছোঁ কিন্তু কোনো সেন্টেন্সত আমাৰ বাই প্ৰিপজিশন নবহে তাত আমি টু এট উইথ আদি প্ৰিপজিশন বহাব লাগে যেনে I know him is সেন্টেন্সটোত বা নো ভাৰ্বৰ পিছত আমাৰ বাই প্ৰিপজিশন নবহে গতিকে ইয়াত আমি টু ইউজ কৰিম he is known to me he pleased him প্লিজৰ পিছত ঠিক সেইদৰে বাই নবহে ইয়াত উইথ বহিব he was pleased with us your conduct surprised me সারপ্রাইজৰ পিছত ঠিক বাই নবহে ইয়াত আমি এড বহাম I was surprised at your conduct গতিকে এইকেইটা তোমালোকে মনত ৰাখিবা নো প্লিজ কণ্ডাক্ট ভেক্স এমএছ এষ্টনিছ আদি যদি ভাৰ্ব পোৱা তাৰ পিছত বাই প্ৰিপজিশন নবহাবা ইয়াৰ লগত আমাৰ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনৰ যেটো প্ৰিপজিশন হয় বিশেষকৈ টু এট উইথ যেটো আছে সেইটো বহাবা নো লগত টু হ'ব প্লিজৰ লগত উইথ হ'ব সারপ্রাইজৰ লগত এড হ'ব ভেক্সৰ লগত এটে হ'ব সেইদৰে ব্যৱহাৰ কৰিবা এতিয়া আমি ইয়াৰ নেক্সট ৰুলটো আলোচনা কৰোঁ নেক্সট ৰুলটো হ'ল ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সবোৰ পেসিভ কৰোতে প্ৰথমে আমি লেট ভাৰ্বটো ল'ব লাগে let লেট প্ৰথমে আমি লেট ভাৰ্বটো ল'ব লাগে আৰু টু বি ভাৰ্বৰ বি ভাৰ্বটো ল'ব লাগে এক্সাম্পল do the work এই সেন্টেন্সটো পেসিভ কৰোতে let the work be done কি হ'ল let the work be done আৰু ইম্পাৰেটিভ সেন্টেন্সত আমি আগতে আমি আলোচনা কৰি আহিছোঁ যে ইয়াত সাবজেক্টটো উজ্জ হৈ থাকে ই আদেশাত্মক বাক্য সেইকাৰণে ইয়াত আমি সেন্টেন্সৰ আৰম্ভণিত লেট ভাৰ্বটো দি কৰিব লাগে আৰু বি ভাৰ্ব হিচাপে টু বি ভাৰ্বৰ বি ভাৰ্বটো ল'ব লাগে do the work let the work be done নিশ্চয় বুজি পাইছা এতিয়া আমি কোৱেশ্যন সেন্টেন্সৰ বিষয়ে আলোচনা কৰোঁ কোৱেশ্যন সেন্টেন্সবোৰ পেসিভ কৰোতে আমি কোৱেশ্যন মোডতেই কৰিব লাগিব এক্সাম্পল
Has he not done it? এই সেন্টেন্সটো কুৱেশ্যনত আছে আৰু আমি পেছিভ কৰোঁতে কুৱেশ্যন মুডতে কৰিব লাগিব Has it not been done by him? Do you play games? Do you play games? Are games played by you? Who broke the glass? By whom was the glass broken? গতিকে আমি ইন্টাৰোগেটিভ সেন্টেন্সবোৰ পেছিভ কৰোঁতে ইন্টাৰোগেটিভ মোডতে কৰিব লাগিব আৰু এটা ৰুলৰ বিষয়ে তোমালোকক কওঁ সেই ৰুলটো হ'ল যে যদি আমি এক্টিভ ভইচত প্ৰিপজিশ্যন পাওঁ তেনেহ'লে সেই প্ৰিপজিশ্যনৰ স্থানটো সলনি নহয় আৰু তাৰ ঠিক কাষতে বাই প্ৰিপজিশ্যনটো বহিব এক্সাম্পল হি লাফ এট মি এই সেন্টেন্সটোত লাফৰ লগত এট আছে অৰ্থাৎ এক্টিভ ভইচত প্ৰিপজিশ্যন আছে গতিকে পেছিভ কৰোঁতে কি হ'ব আই ৱাজ লাফ এট বাই হিম নিশ্চয় বুজিবলৈ চেষ্টা কৰিছা আৰু ঠিক সেইদৰে কৰিবা যদি এক্টিভ ভইচত প্ৰিপজিশ্যন পোৱা তেতিয়া ইয়াৰ স্থানটো সলনি কৰিব নালাগে ইয়াৰ পিছত বাই প্ৰিপজিশ্যনটো বহাব লাগিব A motor car ran over an old man. An old man was run over by a motor car. ইয়াত অভাৰটো প্ৰিপজিশ্যন আছে ঠিক অভাৰৰ কাষতে আমি বাইটো বহাইছোঁ A motor car ran over an old man. তাৰ এনচাৰটো হ'ল an old man was run over by a motor car. গতিকে তোমালোকে শুনি বুজিবলৈ চেষ্টা কৰিবা ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো শুনাৰ পিছত নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰাৰ পিছত তোমালোকে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবা থেংক ইউ